এই ৬টা ভুলৰ কাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে ইংৰাজীত লেটাৰ মাৰ্ক নাপায়, অৰ্থাৎ 80 মাৰ্ক নাপায়। গতিকে এই ভুলবোৰ কি এই ভিডিঅ'টোত তোমালোক আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। মই তোমালোকক একেবাৰে ভালকৈ ছাজেষ্ট কৰিম যে তোমালোকে এই ৬টা ভুল নকৰিবা। এই ৬টা ভুল কৰিলে কিন্তু তোমালোকৰ ইংলিছ ছাবজেক্টত ৰেজাল্ট বহুত বেয়া হ'ব। বহুত ছাত্ৰ ছাত্ৰীক দেখা যায় যে আন ছাবজেক্টৰ তুলনাত ইংলিছ ছাবজেক্টত মাৰ্ক বেয়া পায় বা মাৰ্কে নাপায়, এনেকুৱা বহুত ছাত্ৰ ছাত্ৰীক দেখা যায়। গতিকে কথা এটাই প্ৰশ্ন এটা কৰিব লাগে যে বেলেগ ছাত্ৰ ছাত্ৰীয়ে ইংলিছত লেটাৰ পায়, মই কিয় নোৱাৰোঁ? গতিকে এই কুৱেশ্যনটো নিজে কৰা আৰু এনচাৰটো মই দি আছোঁ, তোমালোকে এই ভুলটো কৰা বা তুমি নিজে এই ভুলটো কৰা, সেইকাৰণে তোমাৰ ইংলিছ ছাবজেক্টত মাৰ্ক বেয়া আহিছে। ঠিক আছে, তো তোমালোকে ভুল নম্বৰ 1, তোমালোকে 1 নম্বৰত যিটো ভুল কৰা সেইটো ভুল হ'ব লাগিছে তোমালোকে কমনৰ আশা কৰি থাকা। কমনৰ আশা কৰি থাকা মানে কি, এতিয়া ধৰা পৰীক্ষালৈ সময় নাই, অলপ কেইদিন আছে, সেইকাৰণে তোমালোকে কমনৰ আশা কৰি থাকা আৰু তোমালোকৰ ইংলিছ ছাবজেক্টটো প্ৰথম দিনাই হয়, সেইকাৰণে কমনৰো ভাল লাগে তোমাৰ। গতিকে তোমালোকে কমনৰ আশা কৰি থাকা। কেতবোৰ ইউটিউবৰ আছে বা কেতবোৰ ছাৰে আছে, তোমালোকক মডেলতো দিয়া আছে, কেতবোৰ মডেল কুৱেশ্যন বুলি লিখা থাকে। তো গতিকে সেইবোৰ পঢ়িলা, সেইবোৰ দেখিলা পৰীক্ষাত নাহিল। গতিকে হ'ব কি, পৰীক্ষাততো এনেই মাৰ্ক কম পাবা, কাৰণ যিবোৰ পঢ়িছে সেইবোৰ নাহিল। গতিকে কোনোবা মাষ্টাৰে যদি তোমালোকক কয় যে এই 10টামান কুৱেশ্যন মই দিছোঁ, এই 10টাই আহিব, তেন্তে 100% তেওঁ ভুল ডিচিশ্যন দি আছে। কাৰণটো হ'ব লাগিছে কি, কুৱেশ্যনখন তেওঁ নিজে কাটা নাই। যদি কুৱেশ্যনখন তেওঁ নিজে কাটিলেহেঁতেন তেন্তে সেই 10টাৰ ভিতৰত যদি তেওঁ এটা মাত্ৰই কমন দিলে হয়, সেইটোৱে মই মানি ল'লোঁ হয়, তেন্তে মানি ল'ম মই, কাৰণ তেওঁ নিজে কুৱেশ্যনখন কাটিব, তেওঁক জানে। এতিয়া 10টামান দি কেনেকৈ ক'ব পাৰে? সেই 10টামান নাহিব পাৰে, আকৌ আহিবও পাৰে। সেইটো একেবাৰে ডিপেণ্ড নকৰে। ঠিক আছে, মানে 50% চান্স থাকে। গতিকে সেই 50% ইমান ৰিস্ক নিয়াৰ প্ৰয়োজন নাই। তোমালোকে ভালকৈ পঢ়ি থকা। যদি কোনোবা ছাৰে কৈ দিয়ে যে এইখন মই PDF দিছোঁ, এই PDFৰ ভিতৰৰ পৰা আহিব, তেন্তে বিশ্বাস কৰি ল'বা। যদি কোনোবাই কয় এই 5টাৰ ভিতৰত আহিব, তেন্তে সেইটো কেতিয়াও বিশ্বাস নকৰিবা। ঠিক আছে, আৰু তোমালোকক এইখিনিতে এটা কথা ক'ব লগা আছে মোৰ। যদি কোনোবা ছাত্ৰ ছাত্ৰী এতিয়াও ৰাইটিং স্কিলত বেয়া হৈ আছে বা ৰাইটিং স্কিল পোৱা নাই, গ্ৰামাৰখিনি ইংৰাজীৰ গ্ৰামাৰখিনি আৰু পলিটিকেল ছায়েন্সৰ নোটখিনি আৰু ইকনমিক্সৰ নোটখিনি আৰু অসমীয়াৰ কমনখিনি যদি কোনোবা কমন কুৱেশ্যন এনচাৰ নাই, কুৱেশ্যন আছে কেৱল মাত্ৰ, কোনোবা ছাত্ৰ ছাত্ৰী যদি ল'ব বিচাৰে, তেন্তে মোৰ ডিছক্ৰিপশ্যন বক্সত কণ্টেক্ট নম্বৰ দিয়া থাকিব, তোমালোকে তাৰ পৰা ল'ব পাৰা। ঠিক আছে, মোৰ লগত হোৱাটছএপত বা কলত কণ্টেক্ট কৰিবা। তাৰপিছত তোমালোকে 2 নম্বৰ যিটো ভুল কৰা, 2 নম্বৰ ভুলটো হ'ব লাগিছে তোমালোকে ইংলিছ ছাবজেক্টটো বেছিকৈ নপঢ়া বা ইংলিছ ছাবজেক্টটো গুৰুত্ব নিদিয়া। কি কাৰণত গুৰুত্ব নিদিয়া সেইটো তোমাৰ দোষ নহয়, এই যিজনে ৰুটিনখন প্ৰস্তুত কৰিছে সেইজনৰ দোষ হয়। মানেটো কি, যিহেতু তোমালোকৰ ইংলিছ পৰীক্ষা প্ৰথম দিন থাকে, গতিকে ৰুটিনটো বহুত কেইদিন আগতে বাহিৰ হৈ আহে। তো তোমালোকে ইংলিছ ছাবজেক্টটো কি কৰা, যে ভাবা যে মই ইংলিছ ছাবজেক্টটো 7-8 দিন পঢ়ি ল'ম, মোৰ হৈ যাব। সেইকাৰণে তোমালোকে ৰুটিন বাহিৰ হোৱাৰ পিছতো বেলেগ ছাবজেক্ট পঢ়ি থাকা। অসমীয়া পঢ়ি থাকা, তাৰপিছত সমাজ বিজ্ঞান পঢ়ি থাকা, এইফালে হাই ছেকেণ্ডেৰীবিলাক ইকনমিক্স পঢ়ি থাকা, জিঅ'গ্ৰাফী পঢ়ি থাকা, প্ৰাইভেট ছিকিউৰিটি থাকিলে পঢ়ি থাকা, যিবোৰ থাকে আৰু পঢ়ি থাকা। সেইকাৰণে তোমালোকৰ ইংলিছ ছাবজেক্টটো দেখা যায় যে লাষ্টত পঢ়িবলৈ সময় নেই। সেইকাৰণে তোমালোকৰ ইংলিছ ছাবজেক্টটোত অলপমান গুৰুত্ব দিবা। আৰু কি তোমালোকৰ এটা ভুল কৰা, 3 নম্বৰত যিটো ভুল কৰা, সেই ভুলটো হ'ব লাগিছে তোমালোকে নিজৰ ওপৰত যিটো আত্মবিশ্বাস আছে, সেই আত্মবিশ্বাসটো নাইকিয়া কৰা। নাইকিয়া কেনেকৈ কৰা, তোমালোকে যেতিয়া ইংলিছ ছাবজেক্টটো লৈ বহা, তেতিয়া নিজকে কুৱেশ্যন কৰা যে মই ইংলিছ ছাবজেক্টত পাছ কৰিমনে? তোমালোকৰ মনো এনচাৰ দি দিয়ে মই নোৱাৰিম। গতিকে নিজৰ আত্মবিশ্বাস নিজে নষ্ট কৰি আছে। গতিকে এই আত্মবিশ্বাসটো নিজে যাতে নষ্ট নকৰা, সেইটো সকলো সময়ত কৈ থাকিবা যে মই ইংলিছ ছাবজেক্টত পাছ কৰিম, কিয় নোৱাৰিম। সমূহ ছাত্ৰ ছাত্ৰীয়ে পাছ কৰে, গতিকে ময়ো কৰিম। পাছ কৰিম নহয়, এনেকৈ ক'বা যে মই 100ৰ ভিতৰত 98 পাম বা 100 পাম, এনেকৈ নিজকে কৈ দেখাচোন। এদিন ক'বা, 2 দিন ক'বা, 3 দিন ক'বা, 3 দিনৰ পিছত দেখিবা তোমাৰ মাইণ্ড অট'মেটিক তোমাক ক'ব যে ইংলিছ ছাবজেক্ট ভালকৈ। তাৰপিছত তোমালোকে 4 নম্বৰৰ যিটো ভুল কৰি থাকা, তোমালোকে দুশ্চিন্তা কৰি থাকা। দুশ্চিন্তা কোনটো, তোমালোকক ক'লোঁ ন যে তোমালোকে দুশ্চিন্তা কৰি থাকা। কোনটো দুশ্চিন্তা কৰা, যে নিজৰ ওপৰত আত্মবিশ্বাস নাই, সেইটো বেলেগ আৰু দুশ্চিন্তাবিলাক হৈ থাকে। তোমালোকে ভাবা যে কুৱেশ্যন বা কেনেকুৱা আহে, কুৱেশ্যনটো মই কেতিয়াতো মেট্ৰিক পৰীক্ষা দিয়া নাই, এইবাৰ প্ৰথম দিম বৰ্ড এক্সাম, আৰু হাই ছেকেণ্ডেৰী যিসমূহ দিব তেওঁলোকে ক'ব যে মেট্ৰিকত কেনেকুৱা আহিছে, হাই ছেকেণ্ডেৰীত বা কেনেকৈ আহে।
সেইবোৰ ভাবা দৰকাৰ নাই তোমাৰ পৰীক্ষা দিব লাগে পৰীক্ষা দিবা ঠিক আছে ভালকৈ পঢ়ি থাকা তাৰপিছত 5 নম্বৰ তোমালোকে কি কৰা কোশ্চেন এনসাৰবিলাকৰ অৰ্থ নুবুজোৱা মানেটো কি এতিয়া ধৰ তোমালোকক কোশ্চেনত যেটো খুদিছে সেইটো এনসাৰ কপিত যে লিখিব লাগিব সেইটো তোমালোকে নিলিখা মানে তোমালোকে যেতিয়া পঢ়া কোশ্চেনখন কোশ্চেন তোমালোকৰ ঘৰতে যেটো পঢ়া সেইটো যেতিয়া কোশ্চেন পঢ়া আৰু কোশ্চেনৰ এনসাৰ পঢ়া কোশ্চেনৰ অৰ্থটো নুবুজা আৰু কোশ্চেনৰ এনসাৰটোও নুবুজা ইয়াৰ ফলতো কিন্তু তোমালোকৰ মাৰ্ক কাটা যায় গতিকে 4 নম্বৰৰ জায়গা তোমালোকক 1 নম্বৰ বা 2 নম্বৰ দিব তাত একেবাৰে 2 নম্বৰ নাইকিয়া হৈ গ'ল এই কাৰণে তোমালোকৰ কোশ্চেন এনসাৰৰ মিনিং বুজিব লাগে তাৰ পিছত তোমালোকে 6 নম্বৰত যেটো ভুল কৰা সেই ভুলটো হ'ব লাগিছে তোমালোকে এক্সাম পেপাৰ সলভ নকৰা এক্সাম পেপাৰ সলভ নকৰাৰ ফলতো কিন্তু বহু ছাত্ৰ ছাত্ৰী দেখা যায় ইংলিশ সাবজেক্টত বহুত বেয়া মাৰ্ক আহিছে কোনটো ফলত তোমালোকৰ এক্সাম পেপাৰ সলভ নকৰাৰ ফলত তোমালোকৰ মাৰ্ক বেয়া আহিব এতিয়া ধৰি লোৱা সমূহ ছাত্ৰ ছাত্ৰীয়ে ভাবে কিন্তু পেজেজত যেটো 10 মাৰ্ক থাকে সেই 10 মাৰ্ক কিন্তু সমূহ ছাত্ৰ ছাত্ৰীয়ে পায় কিন্তু মই 100% গ্যাৰান্টি দিম যে সমূহ ছাত্ৰ ছাত্ৰীৰ পেজেজ সলভ নকৰে বা প্ৰিপাৰেচন নকৰে তেওঁ পেজেজত 10 নম্বৰত কেতিয়াও পাব নোৱাৰিব কাৰণ পেজেজত ভাগ থাকে যদি পেজেজখন ভাল আহিল তেন্তে ভাল আৰু যদি বেয়া আহিল তেন্তে একেবাৰে কপাল বেয়া হৈ যাব কাৰণ পেজেজৰ এটা যদি ভুল হয় তেন্তে সমূহ 10 নম্বৰ একেবাৰে নাইকিয়া হৈ যাব গতিকে তোমালোকে এক কাম কৰিবা এতিয়াও পৰীক্ষালৈ বহুত সময় আছে বহুত মানে কি এতিয়া তোমালোকৰ ভাল ৰিজাল্ট কৰাৰ কিবা এটা চান্স আছে গতিকে তোমালোকে ভালকৈ পঢ়া তোমালোকৰ ৰিজাল্টটো ভাল হ'ব ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আকৌ কৈ আছো এই 6টা ভুল যাতে তোমাৰ দ্বাৰা আৰু হ'ব নালাগে কাৰণ মইতো কৈয়ে দিলো ন তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো মই ইয়াতে সমাপ্ত কৰিলোঁ সমাপ্ত কৰাৰ আগতে এটা কথাই ক'ম কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি এই মোৰ লগত যিবোৰ নোট আছে সেইসমূহ ছাত্ৰ ছাত্ৰী যদি নোট লাগে তেন্তে ডিসক্ৰিপশন বক্সত কন্টাক্ট নম্বৰ দিয়া থাকিব তোমালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰা ঠিক আছে তো আজিৰ ভিডিওটো ইয়াতেই